বিদায় সম্বৰ্ধনা প্ৰতি শ্ৰীযুত টংকেশ্বৰ বৰা সহশিক্ষক ফুলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়। শ্ৰদ্ধাভাজনীকৈ জীৱনৰ লক্ষ্য হৈছে পূৰ্ণতালৈ যাত্ৰা। কোনো অজ্ঞাত সত্তাৰ প্ৰেৰণাত জীৱনে গতি কৰিছে জ্ঞাতৰ পৰা অজ্ঞাতলৈ, অজ্ঞাতৰ পৰা অজ্ঞাতব্যলৈ, কেৱল বিৰামহীন যাত্ৰা। কেতিয়াবা আলোকৰ জ্যোৎস্না, কেতিয়াবা আন্ধাৰৰ প্ৰহেলিকা, কেতিয়াবা পংকিল পথত বাধা, কেতিয়াবা সুগম পথৰ আনন্দ, কেতিয়াবা কাইট, কেতিয়াবা সুৰ। এক গভীৰ ৰহস্যৰ মাজতে জীৱনৰ এই যাত্ৰা। বুকুৰ মাজত অনাবিল আনন্দ বেদনাৰ কল্লোল, আশা নিৰাশা আৰু সমনীয়া হল পূজা। মগজুত অতীত স্মৃতিৰ ভঁৰাল, হৃদয়ত ভৱিষ্যতৰ সোণালী ৰেঙনি। হে মহান, আপুনি 1995 চনতে ফুলবাৰী মধ্য ইংৰাজী বিদ্যালয়ত বিজ্ঞান শিক্ষক হিচাপে যোগদান কৰি আৰু পৰৱৰ্তী কালত ফুলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৈতে একত্ৰীকৰণৰ জৰিয়তে সুদীৰ্ঘ 29 বছৰ কাল শিক্ষকতাৰ দৰে মহান সেৱা আগবঢ়াই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মানস মন্দিৰ জ্ঞানৰ আলোকেৰে আলোকিত কৰি সহস্ৰ বিদ্যাৰ্থীৰ জীৱনক শিক্ষা প্ৰদানেৰে জীৱন ধন্য কৰি ভৱিষ্যতৰ সোণালী সপোনক বাস্তৱত ৰূপ দিলে। যোৱা ইংৰাজী 2024 চনৰ 30 নৱেম্বৰ তাৰিখে আপুনি চৰকাৰী নীতি অনুসৰি অৱসৰ গ্ৰহণ কৰে। আপোনাৰ এই দীঘলীয়া কৰ্মজীৱনৰ আদৰ্শসমূহ আমাৰ মাজত সজীৱ হৈ ৰ'ব। এই বিদায় বেলাত আপোনাক দিবলৈ অমূল্য পাৰ্থিৱ সম্পদ আমাৰ একোৱেই নাই। আছে মাথো অন্তৰত শ্ৰদ্ধা ভৰা এটি অপাৰ্থিৱ ভাৱ আৰু একাজলি শ্ৰদ্ধা। পৰম পিতা পৰমেশ্বৰে আপোনাৰ সুস্বাস্থ্য আৰু পৰমায়ু দান কৰি নতুন উৎসাহেৰে মানৱ সেৱাত ব্ৰতী হ'বলৈ অফুৰন্ত শক্তি প্ৰদান কৰক, তাৰেই কামনাৰে। শিক্ষক আৰু কৰ্মচাৰী গোট, ফুলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়।